নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এক আধ্যাত্মিক তথা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, জীৱনত শত্ৰু থাকিবই। কোনোবাই হিংসা কৰিব, কোনোবাই বাধা দিব, আকৌ কোনোবাই আপোনাৰ হাঁহি ফূৰ্তি সহ্য কৰিব নোৱাৰিব। কিন্তু মনত ৰাখিব, শত্ৰুক পৰাস্ত কৰা আটাইতকৈ উত্তম উপায় হ'ল তেওঁৰ সৈতে কাজিয়া নকৰাকৈ তেওঁক পৰাস্ত কৰা উপায়। আজি আমি আপোনাৰ সন্মুখত তুলি ধৰিম আচাৰ্য চাণক্যৰ ৩টা নিয়ম, যিবোৰ মানিলে আপুনি যুদ্ধ নকৰাকৈ বিজয় হ'ব। আমি প্ৰতিটোৰ পইণ্টৰ সৈতে এটা সৰু কাহিনী শ্বেয়াৰ কৰিম, যি কাহিনীয়ে আপোনাক সঠিক পদক্ষেপ ল'বলৈ সহায় কৰিব। কথাখিনি শেষলৈকে শুনক। শত্ৰুৱে আপোনাৰ ভৰিত ধৰিবলৈ বাধ্য হ'ব। ১ নম্বৰতে নীৰৱতাৰ অস্ত্ৰ ব্যৱহাৰ কৰক। চাণক্যই কৈছে, মূৰ্খৰ সৈতে তৰ্ক কৰা মানে জুইত ঘিউ ঢলা। আপোনাৰ শত্ৰুৱে সদায় খং তুলিবলৈ চেষ্টা কৰিব। তেওঁ হয়তো আপোনাক গালি দিব, অপমান কৰিব বা এনে কথা ক'ব যাতে আপুনি ভাঙি পৰে। কিন্তু মনত ৰাখিব, শত্ৰুৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ল আপোনাৰ প্ৰতিক্ৰিয়া। আপুনি যদি খং কৰে বা চিঞৰ বাখৰ কৰে, তেতিয়া আপোনাৰ শত্ৰু জয়ী হ'ব। এখন গাঁৱত এজন জ্ঞানী মানুহ আছিল। তেওঁ অতি শান্ত আৰু ধীৰ স্থিৰ স্বভাৱৰ আছিল। গাঁৱৰ কিছুমান লোকে তেওঁৰ এই গুণ দেখি হিংসা কৰিছিল। সেয়ে তেওঁলোকে প্ৰায় মানুহজনৰ ওচৰলৈ গৈ বেয়া বেয়া কথা কৈছিল, তেওঁক লৈ ঠাট্টা কৰিছিল আৰু নানান ধৰণৰ গালি পাৰিছিল। কিন্তু জ্ঞানী মানুহজনে কেতিয়াও উত্তৰ দিয়া নাছিল। তেওঁ কেৱল নীৰৱ হৈ আছিল আৰু মিচিকিয়া হাঁহি এটা মাৰি চাই আছিল। দিন যায়, মাহ যায়, তথাপিও তেওঁ একোৱে কোৱা নাছিল। এদিন লোকসকলে বিৰক্ত হৈ সুধিলে, আপোনাক ইমান গালি দি অপমান কৰোঁ, অথচ আপুনি কেতিয়াও একো নকয় কিয়? জ্ঞানী ব্যক্তিজনে শান্তভাৱে উত্তৰ দিলে, ধৰা তোমাক কোনোবাই উপহাৰ দিলে, কিন্তু তুমি যদি সেই উপহাৰ গ্ৰহণ নকৰা, তেন্তে উপহাৰটো কাৰ ওচৰত থাকে? লোকসকলে ক'লে, যিয়ে দিছে তাৰ ওচৰতে থাকিব। এইবাৰ জ্ঞানী মানুহজনে ক'লে, ঠিক তেনেদৰে তোমালোকে মোক গালি দিয়া, অপমান কৰা, কিন্তু মই যদি সেয়া গ্ৰহণ নকৰোঁ, তেন্তে সেয়া মোৰ নহয়, তোমালোকৰ ওচৰতে ৰৈ যায়। এই কাহিনীটোৱে আমাক এটা ডাঙৰ শিক্ষা দিয়ে। যেতিয়া কোনোবাই আপোনাক অপমান কৰে, তেতিয়া আপুনি যদি খং কৰে বা প্ৰতিক্ৰিয়া দেখুৱায়, তাৰ মানে আপুনি সেই বিষ গ্ৰহণ কৰিলে। যদি নীৰৱে থাকে আৰু হাঁহি মুখেৰে এৰাই চলে, তেন্তে শত্ৰুৰ বিষ শত্ৰুৰ ওচৰতে ৰৈ যায়। নীৰৱতা বহুত সময়ত তৰোৱালতকৈ শক্তিশালী হয়, কাৰণ শব্দৰে প্ৰতিক্ৰিয়া দিলে সমস্যা বাঢ়ি যায়। কিন্তু নীৰৱতাই শত্ৰুক ভিতৰৰ পৰা দুৰ্বল কৰি দিয়ে। শিক্ষণীয় বিষয়টো হ'ল, শত্ৰুৰ অপমানক কেতিয়াও নিজৰ মনত ঠাই নিদিব। নীৰৱ থকা মানে দুৰ্বলতা নহয়, বৰঞ্চ আত্মনিয়ন্ত্ৰণৰ পৰিচয়হে। যেতিয়া আপুনি প্ৰতিক্ৰিয়া দেখুৱায়, তেতিয়াই শত্ৰুৰ শক্তি লাহে লাহে নিঃশেষ হৈ যায়। নীৰৱতাৰ হ'ল আত্মসন্মান ৰক্ষাৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ। সেয়ে জীৱনত মনত ৰাখিব, শত্ৰুৰ সৈতে কাজিয়া নকৰি নীৰৱে থাকক, কাৰণ আপুনি নীৰৱ হ'লে শত্ৰু নিজে অপমানৰ জুইত পুৰি মৰিব। ২ নম্বৰ কথাটো হ'ল, শত্ৰুক নিজৰ শক্তি কেতিয়াও নেদেখুৱাব। চাণক্য নীতি অনুসৰি নিজৰ শক্তি সম্পদ আৰু পৰিকল্পনা গোপনে ৰখাটো হ'ল প্ৰকৃতৰ বুদ্ধিমত্তা। বহুত সময়ত আমি মানুহক প্ৰভাৱিত কৰিব বিচাৰোঁ, সেয়ে নিজৰ যোগ্যতা, সাফল্য বা পৰিকল্পনা প্ৰকাশ কৰোঁ। কিন্তু যেতিয়া আপোনাৰ শত্ৰুৱে আপোনাৰ আচল শক্তি জানি যায়, তেতিয়াই তেওঁ নিজৰ কৌশল সলনি কৰি লয় আৰু আপোনাৰ আঘাত কৰা নতুন উপায় উলিয়াই যায়। সেয়ে প্ৰকৃত বুদ্ধিমত্তা মানুহে সদায় নিজৰ শক্তি লুকুৱাই ৰাখে আৰু সুযোগ আহিলে তাক ব্যৱহাৰ কৰে। যিদৰে মহাভাৰতত এটা ঘটনা আছে। পাণ্ডৱৰ ভিতৰত ভীম আছিল অসাধাৰণ শক্তিশালী। দুৰ্যোধনে সদায় ভীমক ভয় কৰিছিল, কিন্তু যুদ্ধ সময়ত ভীমে কেতিয়াও নিজৰ আচল শক্তি আৰম্ভণিতে দেখুওৱা নাছিল। তেওঁ এজন সাধাৰণ যোদ্ধা হিচাপে যুঁজ দিছিল। যেতিয়াই সঠিক সময় আহিল, তেতিয়াই ভীমে নিজৰ প্ৰকৃত শক্তি প্ৰকাশ কৰিলে আৰু গদাৰ যুদ্ধত দুৰ্যোধনক পৰাস্ত কৰিলে। যদি ভীমে আৰম্ভণিৰ পৰাই নিজৰ সকলো শক্তি দেখুৱালেহেঁতেন, তেন্তে দুৰ্যোধনে আগতীয়াকৈয়ে প্ৰস্তুতি চলাই তাক হেৰুৱাৰ কৌশল উলিয়াই ল'ব পাৰিলেহেঁতেন। ইয়াৰ পৰাই বুজা যায় যে শক্তি গোপনে ৰখাটো হ'ল আচল কৌশল। অৰ্থাৎ শত্ৰুৱে আপোনাৰ আচল সামৰ্থ্য জানিলে তেওঁক প্ৰতিৰোধ গঢ়িব পাৰিব। আপুনি যদি দুৰ্বল হোৱাৰ ভাও ধৰে, শত্ৰুৱে আপোনাক অৱজ্ঞা কৰিব আৰু এয়াই আপোনাৰ বাবে সুযোগ হৈ পৰিব। শক্তি তেতিয়াহে কামত লাগে যেতিয়া সেয়া হঠাতে ব্যৱহাৰ কৰা যায়।
বুদ্ধিমান মানুহ সিংহৰ দৰে। সিংহই কেতিয়াও চিকাৰ কৰাৰ আগত গৰ্জন নকৰে, বৰঞ্চ নিঃশব্দেহে আক্ৰমণ কৰে। নিজৰ প্ৰকৃত শক্তি, যোগ্যতা, পৰিকল্পনা আৰু সম্পদ সদায় গোপনে ৰাখক। মানুহক আপোনাৰ আচল ক্ষমতাৰ উমান ল'বলৈ নিদিব। দুৰ্বল যেন হৈ থাকিলেও শক্তি সঞ্চয় কৰক। সঠিক সময় আহিলে আপোনাৰ আচল শক্তি ব্যৱহাৰ কৰক। ইয়াৰ বুদ্ধিমত্তাৰ পৰিচয়। সেয়ে জীৱনত মনত ৰাখিব, শত্ৰুক আপোনাৰ আচল ৰূপ কেতিয়াও জানিবলৈ নিদিব। কাৰণ শত্ৰুৰ চকুত যদি আপুনি সাধাৰণ যেন লাগে, তেতিয়াহে আপুনি তাৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ সুবিধা পাব। ৩ নম্বৰ কথাটো হ'ল তথ্য নিয়ন্ত্ৰণ ৰাখক। আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল এটা হ'ল অতিৰিক্ত কথা কোৱা। আত্মীয় বা পৰিচিতসকলৰ ওচৰত আমি আমাৰ সকলো কথা খুলি কওঁ, কিন্তু চাণক্য মতে যিয়ে নিজৰ গোপন কথা সকলোকে কয়, তেওঁ নিজৰ সৰ্বনাশ মাতি আনে। শত্ৰুৱে আপোনাৰ বিষয়ে যিমান বেছি জানিব, সিমান সহজে আপোনাক আঘাত কৰিব পাৰিব। সেয়ে বুদ্ধিমান মানুহে সদায় নিজৰ তথ্য নিয়ন্ত্ৰণ ৰাখে। চীন দেশত এজন ৰজা আছিল, যাৰ শত্ৰুৱে আৱৰি আছিল। তেওঁৰ এটা দুৰ্বলতা আছিল, তেওঁ নিশা হলে ভয় কৰিছিল। আন্ধাৰত তেওঁৰ সাহস কমি গৈছিল। এই তথ্যটো বাহিৰৰ কোনেও জনা নাছিল। কিন্তু এদিন ৰজাই অসতৰ্কভাৱে নিজৰ ব্যক্তিগত কথা বতৰাত এই কথাটো প্ৰকাশ কৰি পেলালে, আৰু মন্ত্ৰীসকলৰ মাজৰ এজনে গোপনে শত্ৰুপক্ষত খবৰটো দি দিলে। তাৰ পাছত কি হ'ল জানেনে? শত্ৰুৱে নিশাৰ আন্ধাৰতে হঠাতে আক্ৰমণ কৰিলে। ৰজাৰ ভয় খাই সৈনিকসকলৰ সঠিক নিৰ্দেশ দিব নোৱাৰিলে, আৰু সেই সুযোগতে শত্ৰুৱে জয়লাভ কৰিলে। এই ঘটনাই প্ৰমাণ কৰে যে নিজৰ দুৰ্বলতা বা ব্যক্তিগত তথ্য কেতিয়াও আনৰ হাতত তুলি দিয়া উচিত নহয়। অৰ্থাৎ তথ্যই হ'ল শক্তি। আপোনাৰ তথ্য আনৰ হাতলৈ গ'লে আপোনাৰ শক্তিও তেওঁৰ হাতলৈ গুচি যায়। সকলো মানুহেই আপোনাৰ মংগল নিবিচাৰে। কাৰোবাৰ হাঁহি বা সহানুভূতি বহুত সময়ত কেৱল পাৰ শিকে। ভিতৰি ভিতৰি তেওঁলোকে দুৰ্বলতা ব্যৱহাৰ কৰিবলৈ অপেক্ষা কৰি থাকে। সকলো কথা কৈ মনটো পাতল কৰি বোলা এই অভ্যাসটোৱে আচলতে নিজৰ ক্ষতিৰ পথ মুকলি কৰে। নিজৰ ব্যক্তিগত জীৱন, দুৰ্বলতা, পৰিকল্পনা আৰু সমস্যাৰ কথা কাকো সহজে নকব। শত্ৰুৱে যিমান কম জানিব, আপুনি সিমান বেছি নিৰাপদ হৈ থাকিব। সকলো কথা সকলোকে কোৱাৰ কোনো দৰকাৰ নাই। বুদ্ধিমান মানুহে কথা জোখমাখ কৰিহে কয়, আৰু নিখুঁত মানুহে কথাৰ মহলা মাৰে। গতিকে জীৱনত মনত ৰাখিব, মানুহে আপোনাৰ বিষয়ে যিমান কমকৈ জানিব, আপুনি সিমান নিৰাপদে থাকিব। ধন্যবাদ।